বিপদত পৰিব বিদ্যুৎ চুৰি কৰা সকল সাৱধান চলিছে বিদ্যুৎ বিভাগৰ বৃহৎ অভিযান জব্দ কৰা হ'ব আপোনাৰ অবৈধ পানীৰ মটৰ ফেন ফ্ৰিজ ইত্যাদি ৰঙিয়াৰ বিভিন্ন স্থানত বিদ্যুৎ বিভাগে চলাইছে অভিযান বিদ্যুৎ বিভাগৰ এটি উচ্চ পৰ্যায়ৰ দলে ৰঙিয়া আৰক্ষী প্ৰশাসনৰ সহযোগত চলাইছে এই অভিযান অবৈধভাৱে ই ৰিক্সা চাৰ্জত দিয়া অবৈধভাৱে বিদ্যুৎ সংযোগ কৰা সকলৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা কাজিগাঁও পূব খাহান এইখিনি এৰিয়াত আমাৰ কাৰ্যসূচী চলাইছো আমি আৰু অকমান আগতো চাম আমাৰ ইলেক্ট্ৰিক সাৰে যেনেকে ক'লে ইলেক্ট্ৰিক যিখিনি ইকুইপমেন্টছ আছে ফ্ৰিজ আমি কৰিছো ইলেক্ট্ৰিক মটৰ এইখিনি কৰা গৈছে ই ৰিক্সাৰ যিখিনি বেটাৰী চাৰ্জাৰ আমি ই ৰিক্সা প্ৰায় হুকিং কৰি চাৰ্জ কৰে মানে ই ৰিক্সাৰ যিটো বেটাৰী চাৰ্জাৰ বেটাৰী সেইখিনিও আমি সিজ কৰিছো ৰঙিয়াৰ পূব হাহান মুৰাৰা কাজিগাঁওকে আদি কৰি কেইবাটাও অঞ্চলত বিভাগে অবৈধভাৱে বিদ্যুৎ ব্যৱহাৰ কৰা বহু বৈদ্যুতিক সামগ্ৰী জব্দ কৰে পৰৱৰ্তী কালত এই অভিযান তীব্ৰতৰ কৰা হ'ব বুলিও সকীয়াই দিয়ে আহিছো গুৱাহাটী হেডকোৱাৰ্টাৰ পৰা মোৰ লগত আহিছে ডেপুটি ভিজিলেন্স অফিচাৰ মই নিজে ডিজিএম ভিজিলেন্স আমি আহিছো চুৰ সংক্ৰান্ত যিবিলাক আমাৰ ইয়াতে আছে সেইবিলাক আমি চেকিং কৰিবলৈ আহিছো চেকিং কৰাত আমি দেখিছো যে আগতে আমি যিবোৰ সিজাৰ লিষ্ট দি গৈছিলোঁ তেখেতসকলে আকৌ লাইনটো আমাক অমান্য কৰি আকৌ লাইনটো লগাই লৈ লাইনটো চুৰ কৰি উপভোগ কৰি আছে এতিয়া আমি কি কৰিলোঁ তাৰ বস্তুবোৰ সিজ কৰিলোঁ এজ পাৰ ৰুল আৰু আমি এজন মানুহ মষ্ট প্ৰবেবলি আমি উঠাম আৰু পুলিচক হেণ্ড অভাৰ কৰিম আৰু আমাৰ আপোনালোকৰ জৰিয়তে আমি কওঁ যে যাতে মানুহবোৰে সজাগ হয় ইলেক্ট্ৰিচিটিটো উপভোগ কৰক প্ৰপাৰলি চুৰটো নকৰক কাৰণ এইটো হ'ল সকলোৰে বস্তু আৰু 24/7 আমি দি আছোঁ আৰু ইয়াতে কোৱালিটি পাৱাৰ দিবলৈ আমি চেষ্টা কৰিম এই ৰঙিয়াৰ সোমায়ে এই যিখন গাঁৱত সোমাইছোঁ প্ৰত্যেক প্ৰায় বুলি ক'ব পাৰি 80% ঘৰতেই আপোনাৰ ই ৰিক্সা কাৰোবাৰ মানে দোকানত ফ্ৰিজটো বাইপাছ কৰিছে কাৰোবাই মটৰ বাইপাছ কৰিছে কাৰোবাই হুক কৰিছে তাৰমানে আমাৰ ইলেক্ট্ৰিচিটি এক্টৰ 135 হ'ল মেল প্ৰেক্টিছ যিকোনো উপায়ে তেওঁলোকৰ উদ্দেশ্য হ'ল তেওঁলোকে আমাক যাতে ৰেভিনিউটোৰ ওপৰত বঞ্চিত কৰিব পাৰে যে আপোনালোকে নিশ্চয় দেখিছে আজি আমাৰ মুখ্যমন্ত্ৰী মহোদয় হওক আমাৰ অনাৰেবল চেয়াৰমেন হওক অনাৰেবল MD হওক তেওঁলোকে কিমান জোৰ দিছে যে আমাৰ ৰেভিনিউটো আহিব লাগে তেনেকুৱা ক্ষেত্ৰত আমাৰ লোকেল প্ৰশাসনে কিমান সহায় কৰি আছে আমাৰ ইঞ্জিনিয়াৰসকলে দিন ৰাতি কষ্ট কৰি আছে আমালোকেও কষ্ট কৰি আছোঁ এইটো আমাৰ কৰ্তব্য তেওঁলোকে এই অবৈধ কাম কৰাৰ ফলত আমাৰ বহু ৰাজহ মানে ক্ষতি হৈ আছে সেইকাৰণে আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে মই কম কথাই কৈছোঁ আমি মিডিয়া দিয়াৰ আচলতে অধিকাৰটো নাই কিন্তু বাধ্যত পৰি আমি দিব লগা হৈছে ফিল্ডত আহি পেলাই গতিকে আপোনালোকে ডিটেইলছ লাগিলে আমি আপোনালোকে হেডকোৱাৰ্টাৰ যাব কিবা যদি ডিটেইলছ লাগে গতিকে এই চুৰৰ পৰা যাতে মানুহখিনিয়ে অসৎ উপায়ৰ পৰা মানে আঁতৰি থাকে তাৰ কাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ নলবাৰীৰ পৰা হিৰক ডেকাৰ ৰিপৰ্ট টাইম 8